প্ৰাকৃতিক দুৰ্যোগৰ বানে যি ধুৱাই নিলে আমাক গোটেই অঞ্চলটো আমাৰ আচলতে অঞ্চলটো বুলি নহয় আমাৰ উজনি 3খন জিলাৰ বিভিন্ন জেগাত মানে বানে শেষ কৰি গৈছে। আমি গোটেই আমাৰ অকল ধান আমাৰ ভঁৰালটো বাচিছে, আমাৰ ঘৰখন বাচিছে। এই বস্তুখিনি সাহসতে আমি আছোঁ, কিন্তু আকৌ পুনৰ কাম কৰিব লাগিব। মোৰ দেখিছে এইডোখৰত আছিলে জিকা 4 বিঘা জিকা লাগি আছিলে। তাৰপিছত মই জাতিলাও লগাইছিলোঁ, ইমান দিনে জাতিলাও কলি আহিলেহেঁতেন। যেতিয়া প্ৰায় এমাহ হ'ব হ'ল, এই মাহটোৰ ভিতৰত মানে গোটেই আমি এমাহ পিছ পৰি গ'লোঁ বুলিয়ে কৈছোঁ। কিন্তু ইয়াৰ যিখিনি ফচল পালোঁহেঁতেন আমি মানে বজাৰত দিব পাৰিলোঁহেঁতেন, বা আগৰ ফচলখিনি আমাৰ লোকচান হৈ গ'ল। গতিকে মই এটা কথা ক'ম, মানুহবিলাকে লোকচান হৈছে বুলি নহয়, আচলতে আমি ইয়াৰ পৰা আমাৰ কিবা এটা পাইছোঁ, আমি শিক্ষা পাইছোঁ। আমি এনেকুৱা এটা ছিষ্টেমত কৰিলে অলপ লোকচান হ'ব পাৰে, আমি এটা ভাল বাৰ্তা লৈ পানি আকৌ আমি কামখিনি কৰিব লাগিব। আৰু মই ইতিমধ্যে ইয়াৰ পিছৰ পৰ্যায়ত আকৌ জাতিলাও লগাইছোঁ। কিন্তু বজাৰখনৰ কাৰণে অকণমান দিগদাৰ হয়। কিছুমান বস্তু কোনোবা এটা সময়ত আমি উপযুক্ত বজাৰখন দখল কৰিব পাৰোঁ কাৰণে আমি মানে খেতিবিলাক আমি এটা ছিষ্টেমত কৰি থাকোঁ। কিন্তু এতিয়া এনেকুৱা নহয়, আপুনি গোটেই বানে গোটেই শেষেই কৰি গ'ল। গতিকে ভাবোঁ কি নতুন উৎসাহেৰে নতুন উদ্যমেৰে সকলো কৃষক আহক। আৰু ধান খেতিখিনিতো লোকচান নহয়, ধান খেতি এবাৰ দুগুণ ধান পাব। কিন্তু বাম খেতি জাতীয় যিখিনি লতা জাতীয় খেতি আছিলে বা বাৰীত যিসকলৰ অমিতা আছিলে, পাণ আছিলে, এইখিনি কিন্তু গোটেইখিনি শেষ হৈ গ'ল। কিন্তু হ'লেও মই আহ্বান জনাম এজন কৃষক হিচাপে, আপোনালোকে হতাশ নহ'ব, আপোনালোকে দুগুণ উৎসাহেৰে কাম কৰিবলৈ আহক আগবাঢ়ি। আৰু আকৌ পৃথিৱীখন সেউজীয়া হ'ব, আপোনালোকৰ স্বাৱলম্বী হ'ব পাৰিব। গতিকে মই চবকে এনেকৈ অনুৰোধ জনাম। আচলতে কৃষি বিভাগৰ পৰা সুবিধা বুলি নহয়, যিকোনো পৰ্যায়তে ইমান সুবিধাটো আমি ল'বলৈ গৈ থাকিলে কিছুমান দিগদাৰ হয়। কিন্তু সুবিধা আছে, আপুনি কিছুমান আঁচনি আছে যি এইবছৰ পাব। প্ৰাকৃতিক দুৰ্যোগ বুলি এইডোখৰ ঘোষণা যেতিয়া হৈ যাব তেতিয়া পাব। কিন্তু এনেই যদি আপোনাৰ ঘৰৰ কিনাৰতে মথাই ভাগিছে, আপোনাৰ যদি 10-15 বিঘা লোকচান হয়, কাৰণ মোৰ আগে পিছে হৈ গৈছে তেনেকুৱা ঢেৰ, মই ফৰ্ম পূৰাইছোঁ, কিবা কৰিছোঁ, এইবিলাক নহয়, মই লাগি নাথাকোঁ আজিকালি। কিন্তু মোক বিভাগে কৰ্তৃপক্ষ ইয়ালৈ আহিছোঁ, আমালৈ ফোনযোগে আমাৰ ঘৰলৈকে আহি পানি বহুত মানুহক মানে কথাখিনি জনাইছে যে ফচল বীমা যোজনা আঁচনি আছে, তাৰ অধীনত আপোনাৰ তাত কিন্তু কেটেগৰী বহুত থাকে। যিজন কৃষকে খেতি কৰিব তেওঁ মাটি নাথাকিব, যিজন কৃষকে আকৌ আপোনাৰ যিজনৰ মাটি থাকিব তেওঁ মালিক, তেওঁ আকৌ খেতি নকৰে। গতিকে তেওঁলোকৰ একাউণ্ট নম্বৰ লগত মাটি কিবা কিবি গোটেই লিংক থাকিব লাগিব। গোটেই লাষ্টত গৈ পানি এইটো এটা বেবেৰী বাঙৰ নিচিনা হয়গৈ। ইয়াৰ বহুতখিনি শুধৰাবলগীয়া আছে। আমি আচলতে কৃষক হিচাপে এইবিলাক কথা উপলব্ধি কৰোঁ, কিন্তু এইটো চৰকাৰী বিষয়ে তেওঁলোকৰ নিয়ম কৰিয়ে যাব। আৰু আমিও কৃষক হিচাপে আমিও উবুৰি খাই সেইবিলাকত পৰি গৈ লাভ নাই। তেওঁলোকে আহিব, আপোনাৰ যিমান তথ্য আছে দিব, কিন্তু আপুনি কামত লাগি থাকক, দুগুণ উৎসাহেৰে কাম কৰক। মই চৰকাৰী আঁচনিৰ পিছত দৌৰি থাকি লাভ নাই। চৰকাৰী আঁচনি দৌৰি থাকিলে মানে কি, কোন দৌৰি থাকিব পাৰিব? আমাৰ নিচিনা কৃষক আমি দৌৰি থাকিব পাৰিব জানো? আঁচনি আমি দেখিছোঁ এইকেইদিনত কিমান 15,000 টকাটো লৈ পানি মানুহখিনি, সিমানখিনি যদি নিজৰ কামত থাকিলেহেঁতেন নহয়, বহুত ডেভেলপ হৈ গ'লহেঁতেন।